নমস্কাৰ এই মুহূৰ্তত দিব লৈছো 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজি 21 এপ্ৰিল আৰু আজি এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি বহু ইউটিউব চেনেল আৰু ৱেবছাইটত প্ৰকাশ পাইছিল কিন্তু আজি ঘোষণা নহল 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট তেন্তে প্ৰকৃততে কেতিয়া ঘোষণা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কাইলৈ 22 এপ্ৰিল আৰু কাইলৈ মঙ্গলবাৰৰ ৰাতিপুৱা 10 বজাত ঘোষণা কৰা হ'ব নেকি 2025 ৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নোটিছ বা জাননী জাৰি কৰা নাই 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাক লৈ আৰু আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এপ্ৰিল মাহৰ লাষ্ট উইকত অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা হ'ব 2025 ৰ এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট আৰু আজি এপ্ৰিল মাহৰ 21 এপ্ৰিল আৰু 21 এপ্ৰিলত ঘোষণা নহল হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল কাইলৈ 22 এপ্ৰিল মঙ্গলবাৰ ৰাতিপুৱা 10 বজাত হয়তো ঘোষণা কৰা হ'ব পাৰে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্বে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা অফিচিয়েল জাননী দিয়া হ'ব অন্যথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইটযোগে ঘোষণা কৰিব 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নোটিছ অহা নাই তোমালোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ চাব পাৰিবা ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্বেই জাননী নোটিছ দিয়া হ'ব আৰু যেতিয়াই সেই ৱেবছাইটত নোটিছ আহিব তেতিয়াই সেই দিনাই ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কাইলৈ 22 এপ্ৰিল কাইলৈ অথবা 2 এদিনৰ ভিতৰত ঘোষণা কৰা হ'ব পাৰে 2025 ৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল ইতিমধ্যে সংবাদ মাধ্যমত আগত আখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্টক লৈ মন্তব্য কৰি কৈছিল যে ৰাজ্যত যেহেতু দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন গতিকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট 2 মে আৰু 7 মেত অনুষ্ঠিত হ'ব ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ মে মাহৰ আগতেই অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কাইলৈও ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট ইতিমধ্যে বিভিন্ন ৱেবছাইটত প্ৰকাশ পাইছে যে 22 এপ্ৰিলত ঘোষণা কৰা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ কিমান গ্ৰেছ মাৰ্ক দিয়ে হেয়াও হ'ব লক্ষণীয় ইংৰাজী বিষয়ত কিমান গ্ৰেছ মাৰ্ক প্ৰদান কৰে তাক লৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল চিন্তাত আছে যে ইংলিছ পৰীক্ষাক লৈ ব্যাপক বিতৰ্ক হৈছিল আৰু ইংৰাজী পৰীক্ষাত কিমান গ্ৰেছ মাৰ্ক দিয়ে এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আৰু ব্ৰেকিং নিউজ এইটোই যে 2 এদিনৰ ভিতৰত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কাইলৈ অথবা 2 এদিনৰ ভিতৰত প্ৰকাশ পাব এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ ৰাতিপুৱাই হয়তো নোটিছ জাৰি কৰিব অন্যথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইটযোগে ঘোষণা কৰিব 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল তোমালোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈও চাব পাৰিবা ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব সেই ৱেবছাইটত বোৰ্ডৰ ফালৰ পৰা নোটিছ জাৰি কৰা হ'ব আৰু নোটিছ জাৰি কৰাৰ পিছতে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ বহু প্ৰত্যাখ্যিত ৰিজাল্ট 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট শীঘ্ৰেই ঘোষণা কৰা হ'ব